চুমি বৰাৰ ৪২ লাখ টকীয়া কাপোৰযোৰ দেখিলেনে? এবাৰ চুমিৰ ৪২ লাখ টকীয়া কাপোৰযোৰ আৰক্ষীৰ হাতত। বিপদে লগ নেৰা হৈছে চুমি বৰাক। কান্দি কাটি মুখ নুখুলাকৈ আছিল ঠিকেই, পিছে ইটোৰ পিছত সিটো কথা ধৰা পৰিহে লাগিল লেঠা। কথা এষাৰ আছে, বোলে ধাৰে কাটিলেও কটা, গাদীৰে কাটিলেও কটা। গতিকে যিয়েই নকৰক লাগিলে তেওঁৰ কুকৰ্ম প্ৰকাশ পাবই। আৰক্ষীয়ে হাজাৰ চেষ্টা কৰিও চুমিৰ মুখৰ পৰা উলিয়াব নোৱাৰিলে কোনো তথ্য উলিয়াব নোৱাৰিলে আৰক্ষীয়ে চুমিৰ মুখৰ পৰা। মুখেৰে একো নামাতে, কেৱল কান্দিহে থাকে। ট্ৰেডিং কেলেংকাৰীৰ কথা বাদেই দিয়ক, ডেষ্টিনেশ্যন ৱেডিঙেই হওক বা লাখটকীয়া উপহাৰেই হওক, কোনো কথাকেই এতিয়া ক'ব নোখোজে চুমি বৰাই। বিলাসী জীৱন যাপন কৰা বিশাল, চুমি আৰু তাৰ্কিকে এতিয়া দিন নিশা কটাবলগীয়া হৈছে জেলত। হয়তো কোনোদিনে কল্পনাই কৰিব পৰা নাছিল তেওঁলোকে এনে এক জীৱন। যি তাৰ্কিক, চুমি আৰু বিশালে বিলাসী জীৱন কটাইছিল, তেওঁলোকে এতিয়া দিন আৰু নিশা কটাব লগা হৈছে জেলত। আৰু কোনোদিনেই হয়তো তেওঁলোকে কল্পনাই কৰিব পৰা নাছিল এনে এক জীৱন। কিন্তু কৰিব কি? সময়ৰ খেলেয়া। শাকত নাখাই লোন, পিটিকাত যায় তিনিগুণ। কথাষাৰ সময়ৰ সৈতে যেন খাপ খাই পৰিছে। আৰু বিপদত পৰিল বিশাল, চুমি আৰু তাৰ্কিক। যদিও বা মুখ মেলে চুমিয়ে, এটাই কথা যে মই একো নাজানো, বিশালেহে জানে। সকলোৰে মুখে মুখে চৰ্চিত চুমিৰ যিটো হীৰাৰ আঙঠি, সেই হীৰাৰ আঙঠিটোৰ কথা বৰ্তমান পোহৰলৈ আহিল। আৰু জানিব পৰা মতে হীৰাৰ আঙঠিটোৰ মূল্য ৭৪ লাখ টকা। ৭৪ লাখ টকীয়া হীৰাৰ আঙঠিটো পোহৰলৈ আহিল। গুৱাহাটীৰ যি ঘোঁৰামৰাৰ তাৰ্কিক বৰাৰ ঘৰ, সেই ঘৰৰ পৰা বহু পৰিমাণৰ আ অলংকাৰ জব্দ হৈছিল। পাথৰকুৰিৰ এপাৰ্টমেণ্টৰ পৰা ২খন বিলাসী বাহন জব্দ কৰিছিল আৰু লগতে চুমি বৰাৰ ৭৪ লাখ টকীয়া হীৰাৰ আঙঠিটো জব্দ কৰিছিল। আৰু ডিব্ৰুগড় বৰবৰুৱাত পুনৰ বিশাল আৰু চুমিৰ বিৰুদ্ধে ৰুজু হৈছে নতুন গোচৰ। আৰু আদালতত আৰক্ষীয়ে জমা দিলে চুমিৰ কাপোৰৰ দম। এইবাৰ আদালতত আৰক্ষীয়ে জমা দিলে চুমিৰ কাপোৰৰ দম। আৰু বিয়াৰ দিনা চুমি বৰাই কিমান লাখ টকীয়া কাপোৰ পৰিধান কৰিছিল, আৰু বিয়াৰ দিনা চুমি বৰাই পৰিধান কৰা কাপোৰযোৰৰ মূল্য কিমান, শুনিলে আপুনি আচৰিত হৈ পৰিব। চকু কপালত উঠিব এক প্ৰকাৰৰ। আপুনি শুনিলে আচৰিত হ'ব, চুমি বৰাই যিযোৰ কাপোৰ বিয়াত পৰিধান কৰিছিল, সেই কাপোৰযোৰৰ মূল্য আছিল ১-২ লাখ টকা নহয়, ১-২ লাখ নহয়, সম্পূৰ্ণ ৪২ লাখ টকীয়া কাপোৰ আছিল এইযোৰ। ৪২ লাখ টকীয়া কাপোৰ পৰিধান কৰিছিল চুমি বৰাই বিয়াত। শুকুৰবাৰে চুমি বৰা আৰু তাৰ্কিক বৰাৰ বাসগৃহত অভিযান চলাইছিল আৰক্ষীয়ে। আৰক্ষীয়ে অভিযান চলাইছিল শুকুৰবাৰে, আৰু অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছিল চুমি বৰাৰ ৭৪ লাখ টকীয়া হীৰাৰ আঙঠিটোৰ লগতে প্ৰায় ৪ কোটি টকাৰ মূল্যৰ আ অলংকাৰ। ৪ কোটি টকাৰ আ অলংকাৰৰ লগতে চুমি বৰাৰ ৭৪ লাখ টকীয়া হীৰাৰ আঙঠিটো জব্দ কৰিছিল। আৰু আজি যিহেতুকে আদালতত আৰক্ষীয়ে জমা দিছিল চুমি বৰাৰ কিছু কাপোৰৰ দম, আৰু সেই কাপোৰৰ দমত আছিল চুমি বৰাই বিয়াৰ দিনা পৰিধান কৰা এযোৰ কাপোৰ, যিযোৰ কাপোৰৰ মূল্য শুনিলে আপোনাৰ চকু কপালত উঠিব। কাপোৰযোৰৰ মূল্য ১ লাখ বা ২ লাখ নহয়, মুঠ ৪২ লাখ টকা। ৪২ লাখ টকাৰ কাপোৰ পৰিধান কৰিছিল চুমি বৰাই বিয়াত। ডিব্ৰুগড় বৰবৰুৱাত যিহেতুকে বিশাল আৰু চুমিৰ বিৰুদ্ধে নতুনকৈ গোচৰ ৰুজু হৈছে, আৰু তাৰ পাছতে আদালতত আৰক্ষীয়ে কাপোৰৰ দম জমা দিছিল। চুমি বৰাৰ যি কাপোৰৰ দম, সেই কাপোৰৰ দম জমা দিছিল। কাপোৰৰ দমত আছিল চুমি বৰাৰ ৪২ লাখ টকীয়া এযোৰ কাপোৰ, যিযোৰ কাপোৰ চুমি বৰাই বিয়াত পৰিধান কৰিছিল। আৰু তাৰ পূৰ্বতে জনাইছোঁ, যিহেতুকে ৭৪ লাখ টকীয়া যিটো হীৰাৰ আঙঠি চুমি বৰাৰ, সেই হীৰাৰ আঙঠিটো আৰক্ষীয়ে জব্দ কৰিছিল। আৰু ২খনকৈ বিলাসী বাহন, তাৰ্কিক বৰাৰ ২খনকৈ বিলাসী বাহন জব্দ কৰিছিল। আৰু আনহাতে বহু লাখ লাখ টকীয়া, কোটি কোটি টকীয়া আচলতে সামগ্ৰী উদ্ধাৰ কৰিছিল বা জব্দ কৰিছিল তাৰ্কিক বৰা আৰু চুমি বৰাৰ গৃহৰ পৰা আৰক্ষীয়ে। আৰু আজি যিহেতুকে চুমি বৰা আৰু বিশাল ফুকনৰ বিৰুদ্ধে পুনৰ ডিব্ৰুগড় বৰবৰুৱাত নতুনকৈ গোচৰ ৰুজু কৰিছে, আৰু তাৰ পাছতে আৰক্ষীয়ে যিহেতুকে আদালতত চুমি বৰাৰ কিছু কাপোৰৰ দম জমা দিছে আদালতত, আৰু সেই কাপোৰৰ মাজতে আছিল চুমি বৰাৰ বিয়াত যিযোৰ কাপোৰ পৰিধান কৰিছিল চুমি বৰাই, সেই কাপোৰ এযোৰ আছিল। আৰু কাপোৰযোৰৰ মূল্য শুনিলে আপুনি আচৰিত হ'ব, ১ লাখ ২ লাখ নহয়, আচলতে কাপোৰযোৰৰ মূল্য মুঠ ৪২ লাখ টকা। আৰু যিগৰাকী চুমি বৰাই আচলতে ডেষ্টিনেশ্যন ৱেডিঙৰ কথাই হওক বা লাখ লাখ টকীয়া উপহাৰৰ কথাই হওক, কোনো কথাই আচলতে ক'ব বিচৰা নাছিল, কোনো তথ্য লাভ কৰা নাছিল আৰক্ষীয়ে। তাৰ পাছতে ইটোৰ পিছত সিটো কিন্তু তথ্য লাভ কৰি গৈ আছে আৰক্ষীয়ে। আৰু যিহেতুকে পুনৰ ডিব্ৰুগড় বৰবৰুৱাত বিশাল ফুকন আৰু চুমি বৰাৰ বিৰুদ্ধে এক গোচৰ তৰিছে, নতুন গোচৰ তৰিছে।
আৰু গোচৰ তৰাৰ পাছতে আৰক্ষীয়ে যি আচলতে কাপোৰৰ দম চুমি বৰাৰ কাপোৰৰ দম জমা দিছিল আদালতত সেই কাপোৰৰ দমৰ মাজত চুমি বৰাৰ মুঠ ৪২ লাখ টকীয়া কাপোৰ এযোৰ লাভ কৰিছে কাপোৰ এযোৰ জব্দ কৰিছে মুঠ কেৱল ৪২ লাখ টকীয়া কাপোৰযোৰে বুলি নহয় ৭৬ লাখ টকীয়া হীৰাৰ আঙঠি ৪২ লাখ টকীয়া বিয়াত পৰিধান কৰা কাপোৰযোৰ আৰু আনহাতে প্ৰায় ৩ কোটিৰ সামগ্ৰী উদ্ধাৰ কৰিছে চুমি বৰা আৰু তাৰ্কিক বৰাৰ গৃহত আৰু আনহাতে যিহেতুকে জনাইছিলোঁ পূৰ্বতে তাৰ্কিক বৰাৰ গৃহৰ পৰা পাথৰ কৰি গৃহৰ পৰা দুখনকৈ বাহন বিলাসী বাহন আচলতে জব্দ কৰিছিল যি চুমি বৰা বিশাল ফুকন আৰু তাৰ্কিক বৰাই বিলাসী জীৱন যাপন কৰিছিল আৰু কিন্তু বিলাসী জীৱন যাপন কৰা তেওঁলোকে আচলতে হয়তো কল্পনা কৰিব পৰা নাছিল যে তেওঁলোকৰ এই দিন আহিব বা এই দিনৰ কথা আচলতে কল্পনা কৰিব পৰা নাছিল হয়তো কাৰণ তেওঁলোকে বৰ্তমান যি বিশাল ফুকন চুমি বৰা আৰু তাৰ্কিক বৰাই বিলাসী জীৱন যাপন কটাইছিল তেওঁলোকে বৰ্তমান দিন আৰু নিশা কটাব লগা হৈছে জেলত আৰু পুনৰবাৰ জনাইছোঁ যিহেতুকে আৰক্ষীয়ে বহু পৰিমাণৰ সামগ্ৰী বা কোটি কোটি টকীয়া সামগ্ৰী উদ্ধাৰ কৰিছে আৰু তাৰ মাজতেই ৭৬ লাখ টকীয়া হীৰাৰ আঙঠি জব্দ কৰাৰ সমান্তৰালকৈ চুমি বৰাই বিয়াত পৰিধান কৰা এযোৰ ৪২ লাখ টকীয়া কাপোৰ জব্দ কৰিছে